নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাদ ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 4 চিন্তাশীল লোকসকল বিখাম গৃহ আৰু সাংস্কৃতিক বিকাশ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ মূল্যাংক 1 নম্বৰ। 1 নম্বৰ প্ৰশ্ন, ত্ৰিপিটক শব্দৰ অৰ্থ কি? এনচাৰ, ত্ৰিপিটক শব্দৰ অৰ্থ হ'ল তিনিটা পাচি। 2 নম্বৰ প্ৰশ্ন, নিৰ্বাণৰ অৰ্থ কি? উত্তৰ, নিৰ্বাণৰ অৰ্থ হ'ল মুক্তি লাভ কৰা। 3 নম্বৰ প্ৰশ্ন, জৈন ধৰ্মৰ প্ৰকৃত প্ৰৱৰ্তকজন কোন? উত্তৰ, জৈন ধৰ্মৰ প্ৰকৃত প্ৰৱৰ্তকজন হ'ল ঋষভ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ, তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই হিষ্টৰীৰ ই বুকটো পাৰচেছ কৰিছিল তেওঁলোকে ফাইনেল এক্সামত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই বুকটো পাৰচেছ কৰি পৰীক্ষাত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিব বিচৰা তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, বুদ্ধই তেওঁৰ প্ৰথম ধৰ্মৰ বাণী কোন ঠাইত প্ৰচাৰ কৰিছিল? উত্তৰ, বুদ্ধই তেওঁৰ প্ৰথম ধৰ্মৰ বাণী সৰনাথত প্ৰচাৰ কৰিছিল। 5 নম্বৰ প্ৰশ্ন, নিয়তিবাদ বুলিলে কি বুজা? উত্তৰ, নিয়তিবাদী মানুহৰ বিশ্বাস মতে পৃথিৱীৰ সকলো কাম কাজ আৰু ঘটনা পৰিঘটনা আগতেই নিৰ্ধাৰিত হৈ থাকে, যেনে জন্ম হ'লে মৃত্যু হ'বই, এইটো অনিবাৰ্য। 6 নম্বৰ প্ৰশ্ন, ত্ৰিপিটক কেইখনৰ নাম লিখা? উত্তৰ, ত্ৰিপিটক কেইখনৰ নাম হ'ল বিনয় পিটক, সূত্ৰ আৰু অভিনয় ধৰ্মপিটক। 7 নম্বৰ প্ৰশ্ন, বুদ্ধদেৱৰ ল'ৰালি কালৰ নাম কি আছিল? উত্তৰ, বুদ্ধদেৱৰ ল'ৰালি কালৰ নাম আছিল সিদ্ধাৰ্থ। 8 নম্বৰ প্ৰশ্ন, জৈন ধৰ্মৰ কিমান নম্বৰৰ তীৰ্থংকৰ মহাবীৰ আছিল? উত্তৰ, জৈন ধৰ্মৰ 24তম নম্বৰৰ তীৰ্থংকৰ মহাবীৰ আছিল। 9 নম্বৰ প্ৰশ্ন, বস্তুবাদ কি? উত্তৰ, বস্তুবাদে পাৰ্থিৱ বা বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 10 নম্বৰ প্ৰশ্ন, বুদ্ধ শব্দৰ অৰ্থ কি? উত্তৰ, বুদ্ধ শব্দৰ অৰ্থ হ'ল মহাজ্ঞানী। 11 নম্বৰ প্ৰশ্ন, সাঁচী স্তূপ ক'ত অৱস্থিত? উত্তৰ, সাঁচী স্তূপ ভূপালৰ পৰা 20 মাইল দূৰত অৱস্থিত। 12 নম্বৰ প্ৰশ্ন, সূত্ৰ পিটকৰ মূল বিষয়বস্তু কি? উত্তৰ, সূত্ৰ পিটকত বুদ্ধৰ দাৰ্শনিক শিক্ষা আৰু তত্ত্ববোৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে। 13 নম্বৰ প্ৰশ্ন, খেৰী কাক কোৱা হয়? উত্তৰ, নিৰ্বাণপ্ৰাপ্ত বৌদ্ধ সন্যাসীসকলক খেৰী বুলি কোৱা হয়। 14 নম্বৰ প্ৰশ্ন, বৌদ্ধ ধৰ্মৰ হিনজান বিভাগটোৰ অন্য এটা নাম কি আছিল? উত্তৰ, বৌদ্ধ ধৰ্মৰ হিনজান বিভাগটোৰ অন্য এটা নাম আছিল থেৰাবাদ। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ।